আজি আমি ক্লাছ 6-ৰ পল্লৱ ভাগ 1-ৰ পাঠ নম্বৰ 11 প্ৰকৃতিকা সন্দেশ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকক প্ৰথমতে দিয়া আছে কবিতা কা হাও ভাৱ কে সাথ বাচন কৰো, অৰ্থাৎ কবিতাটো অংগী ভংগীৰে আবৃত্তি কৰা। এই কবিতাটি তোমালোকে শ্ৰেণীকোঠাত আবৃত্তি কৰি শুনাবা। দ্বিতীয়তে দিয়া আছে आओ ऐसे ही एक अन्य कविता की कुछ पंक्तियाँ दोहराए। आहा এনেকুৱা এটা অন্য কবিতা আমি কিছুমান শাৰী পঢ়ো। देखो कोयल काली है पर मीठी है इसकी बोली, इसने तो कुक कुक कर आमों में मिश्री खोली। চোৱা ইয়াতে কোয়েল মানে হৈছে কুলি। কুলিটো ক'লা হয় কিন্তু তাৰ মাতটো কি শুৱলা বা মিঠা। इसने कुक कुक कर आमों में मिश्री खोली। সি কি কৰে কু কুকৈ মাতি আমবিলাক মিঠা কৰি পেলায়। 3 নম্বৰ দিয়া আছে খালী জগহকি পূৰ্তি কৰ। 3 নম্বৰত আছে খালী ঠাইসমূহ পূৰণ কৰা। প্ৰথমতে আছে তোমালোকৰ ক নম্বৰটো पर्वत काटा खाली ঠাইত হ'ব তোমালোকৰ शीश उठाकर, तुम भी खाली ঠাইত হ'ব उसे बन जाओ, सागर कहता है लहराकर, मन में खाली ঠাইত হ'ব गहराई लाओ। ख নম্বৰত আছে पृथ्वी कहती धैर्य न छोड़ो, ইয়াতে খালি ঠাইত ধৈৰ্য হ'ব। कितना ही हो सिर पर भार, नभ खाली ঠাইত नभ হ'ব कहता है फैलो इतना, ढक लो तुम सारा खाली ঠাইখিনিত হ'ব संसार। তোমালোকক 4 নম্বৰ দিয়া আছে কবিতা কা ভাव समझो और उत्तर दो। কবিতাটোৰ ভাৱাৰ্থ বুজা আৰু উত্তৰ দিয়া। ऊंचाइयों को छूने का संदेश कौन देता है। ক নম্বৰত প্ৰশ্নটোৰ উত্তৰ হ'ব ऊंचाइयों को छूने का संदेश पर्वत देता है। খ নম্বৰত আছে मन में गंभीरता लाने का संदेश कौन देता है। মনলৈ গভীৰতা অনাৰ সন্দেশ কোনে দিয়ে বা বাতৰি কোনে দিয়ে। मन में गंभीरता लाने का संदेश सागर देता है। উত্তৰ হ'ব মনলৈ গভীৰতাৰ অনাৰ বাতৰি আমাক সাগৰে দিয়ে। গ নম্বৰত আছে धीरज रखने का संदेश कौन देती है। ধৈৰ্য ৰখাৰ সন্দেশ বা বাতৰি আমাক কোনে দিয়ে। উত্তৰ হ'ব धीरज रखने का संदेश हमारी प्यारी धरती माता देती है। ধৈৰ্য ৰখাৰ বাতৰি আমাক আমাৰ মৰমৰ পৃথিৱী বা আমাৰ ধৰতী মায়ে দিয়ে। 5 নম্বৰত আছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ লিখো। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক নম্বৰ দিয়া আছে प्रकृति का संदेश कविता के कवि कौन है। प्रकृति का संदेश कविताটোৰ कवि কোন হয়। উত্তৰ হ'ব प्रकृति का संदेश कविता के कवि श्री सोहनलाल द्विवेदी जी है। प्रकृति का संदेश कविताটোৰ कवि হৈছে श्री सोहनलाल द्विवेदी जी। খ নম্বৰত আছে तरंग हमें क्या संदेश देती है। तरंगই আমাক কি বাতৰি দিয়ে। উত্তৰ হ'ব तरंग हमें अपने मन में मीठी मीठी कोमल उत्साह भर लेने का संदेश देती है। तरंगই আমাক বা तरंग বা ঢৌৱে আমাক মনলৈ মিঠা মিঠা কোমল উৎসাহেৰে ভৰাই তোলাৰ বাতৰি দিয়ে। গ নম্বৰত আছে पाठ के आधार पर प्रकृति के 4 उपादानों के नाम लिखो। পাঠৰ আধাৰত প্ৰকৃতিৰ 4টা উপাদানৰ नाम लिखा। उत्तर হ'ব पाठ के आधार पर प्रकृति के 4 उपादान हैं पर्वत, सागर, पृथ्वी और आकाश। पाठर आधारत प्रकृतिर 4টা उपादान হ'ব पर्वत, सागर, पृथ्वी और आकाश। आकाश हमें क्या संदेश देता है। ख নম্বৰ प्रश्न आकाशे আমাক কিহৰ বাতৰি দিয়ে। उत्तरत হ'ব आकाश हमें यह संदेश देता है कि हम अपने हृदय की विशालता से पूरे संसारवासियों के दिल जीतना चाहिए। आकाशे আমাক এইটো শিকায়
যে আমি আমাৰ হৃদয়ৰ বিশালতাৰে সমগ্ৰ পৃথিৱীবাসীৰ হৃদয় জিনিব লাগে। 6 নম্বৰ দিয়া আছে आओ बातचीत करे, আহা কথা বতৰা পাতো। প্ৰকৃতি আৰু প্ৰাণীও মে গহৰা সম্বন্ধ है। প্ৰকৃতি আৰু প্ৰাণীবিলাকৰ মাজত গভীৰ সম্বন্ধ আছে। पृथ्वी पर जीवन धारण के लिए प्रकृति ने सभी प्राणियों को हवा, पानी, वन, पर्वत, पेड़ पौधे आदि दिए हैं। পৃথিৱীত জীয়াই থাকিবৰ কাৰণে বা জীৱন ধাৰণৰ কাৰণে প্ৰকৃতিয়ে আমাক সকলো প্ৰাণীকে বায়ু, পানী, বন, पर्वत, गछ गछनी आदि दिसे। परंतु आज मनुष्य प्रकृति के इन उपादानों की सुरक्षा पर विशेष ध्यान नहीं देता। किंतु आजिकाली मानुहे प्रकृतिर এই উপাদানসমূহৰ সুৰক্ষাৰ কাৰণে তেনেকে গুৰুত্ব নিদিয়া নাই বা বিশেষ ধৰণৰ ধ্যান দিয়া নাই। फलस्वरूप हमारा पर्यावरण प्रदूषित होता जा रहा है আৰু ফলত আমাৰ পৰিৱেশ প্ৰদূষিত হৈ গৈ আছে। ইয়াৰে তলত দিছে তোমালোকক प्रकृति की सुरक्षा और हमारा कर्तव्य। प्रकृतिर सुरक्षा और आमार कर्तव्य विषय पर कक्षा के सभी विद्यार्थी सम्मिलित होकर परिचर्चा का आयोजन करो, साथ ही अपने अपने विचार शिक्षक को बताओ। এই বিষয়ত তোমালোকৰ শ্ৰেণী কোঠাত সকলো ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ আলোচনা কৰা আৰু লগতে নিজৰ নিজৰ বক্তব্য শিক্ষকসকলক শুনোৱা। 7 নম্বৰত আছে তোমালোকৰ পঢ়ো, समझो और लिखो। পঢ়া, বুজা আৰু লিখা। ইয়াতে প্ৰথমতে দি থোৱা আছে এটা বালক, বালিকা। তাৰপিছত আছে তোমালোকৰ গায়ক, ইয়াতে এইফালে হ'ব গায়িকা, পাঠক, পাঠিকা, নায়ক, নায়িকা, বাঘ, বাঘটো দিয়া আছে, বাঘ হ'লে বাঘিন হ'ব, মালি, মালিন, তেলি, তেলিন, ধুবি, ধুবিন। ইয়াতে পুংলিংগত তোমালোকক দি থোৱা আছে, তোমালোকক এইকেইটা স্ত্ৰীলিংগত লিখিব দিছে। 8 নম্বৰ দিয়া আছে आओ रेखा खींचकर समानार्थक शब्द को मिलाए। আহা ৰেখা টানি সমান অৰ্থৰ শব্দবিলাক মিলাও। তোমালোকক এটা দি থোৱা আছে পৰ্বত, গিৰি। শীষ হ'ব, শীষটো চিৰ। নভ, আকাশ। নভ মানে হৈছে আকাশ। মৃদুল, মৃদুল মানে কি কোমল। পৃথিৱী, ধৰতি। 9 নম্বৰত আছে आओ पढ़े और समझे। আহা পঢ়া আৰু বুজা। ইয়াতে ক নম্বৰত দিছে মোহন কি পুস্তক अच्छी है। মোহনৰ কিতাপখন ভাল হয়। খ নম্বৰত আছে জংগল में शेर और हाथी रहते हैं। হাবিত সিংহ আৰু হাতী থাকে। ঘ নম্বৰত আছে লড়কা মিঠা আম খা ৰহা है। ল'ৰাজনে মিঠা আম খাই আছে। খ নম্বৰত আছে ৰজিয়া স্কুল যা ৰही है। ৰজিয়া স্কুললৈ গৈ আছে। ইয়াতে কিছুমান শব্দত তলত ৰেখা টানি দিছে আৰু ऊपर के वाक्यों में रेखांकित शब्द नाम सूचित करते हैं। ওপৰত যিবিলাক শব্দত ৰেখা টানি দি থোৱা আছে সেই শব্দবিলাকে এটা এটা নাম সূচিত কৰে। ये सभी संज्ञा शब्द है আৰু এই সকলোবিলাক শব্দ সংজ্ঞা শব্দ হয় অৰ্থাৎ বিশেষ্য শব্দ হয়। ऐसे और 5 संज्ञा शब्द লিখো আৰু ঠিক তেনেদৰে আৰু 5টা বিশেষ্য শব্দ লিখা। राम, कलम, कुत्ता, दिल्ली, घर। তোমালোকৰ 10 নম্বৰত আছে आओ जाने। আহা জানো। महात्मा गांधी को भाषण देने के लिए जाना था। महात्मा गांधीয়ে ভাষণ দিবৰ বাবে যাবলগীয়া আছিল। उनके लिए टांगा आने वाला था। তেখেতৰ বাবে ঘোঁৰা গাড়ী অহাৰ কথা আছিল। वे बार बार घड़ी देख रहे थे। তেওঁ বাৰে বাৰে ঘড়ী চাই আছিলে। अचानक उन्होंने पास खड़े आश्रमवासी से कहा भाई मेरे लिए जल्दी से एक साइकिल मंगा दीजिए। হঠাতে তেওঁ ওচৰতে ৰৈ থকা আশ্ৰমবাসীক ক'লে ভাই মোৰ বাবে সোনকালে এখন চাইকেল লৈ অহা।
इन वाक्यों में स्विंगा शब्द महात्मा गांधी के स्थान पर उनके, वे, उन्होंने, मेरे जैसे शब्दों का प्रयोग हुआ है। এই বাক্যবিলাকত সংজ্ঞা শব্দ মহাত্মা গান্ধীৰ সলনি বা মহাত্মা গান্ধীৰ ঠাইত উনকে, ৱে, উन्होंने, মেৰে এনেকুৱা ধৰণৰ শব্দবিলাক প্ৰয়োগ হৈছে। ये सब সৰ্বনাম कहलाते हैं আৰু এই শব্দবিলাকক সৰ্বনাম বুলি কোৱা হয়, অৰ্থাৎ বিশেষ্যৰ সলনি ব্যৱহাৰ হোৱা শব্দক সৰ্বনাম বুলি কোৱা হয়। इनके अलावा मैं, हम, आप, यह, वो, क्या, कौन, कब, कोई आदि सर्वनामके उदाहरण है আৰু তাৰ উপৰিও मैं, हम, आप, यह, वो, क्या, कौन, कब, कोई आदि এইবিলাক শব্দ হৈছে সৰ্বনাম শব্দৰ উদাহৰণ। कविता में आए निम्नलिखित সৰ্বনামों से एक एक वाक्य बनाओ। কবিতাটোত অহা নিম্নলিখিত সৰ্বনাম শব্দকেইটাৰে এটা এটা বাক্য বনাব দিছে। প্ৰথমতে তোমালোকক আছে ক নম্বৰ তুম। ইয়াতে তুম শব্দটোৰ বাক্য হ'ব তুম কহা যা ৰহে हो। তাৰপিছত খ নম্বৰত আছে अपना। अपना काम खुद करो। 11 নম্বৰত আছে आओ पहेलियाँ समझे और उत्तर लिखे। আহা সাঁথৰ বুজো আৰু উত্তৰ লিখো। ক নম্বৰ দিয়া আছে উট কি बैठक हिरन की चाल वो कौन सा जानवर जिसके दुम न बल। এইটোৰ উত্তৰটো হ'ব মেণ্ঢক। এতিয়া अब तुम सोच कर बताओ। এতিয়া তুমি ভাবি উত্তৰ দিয়া। খ নম্বৰত আছে किसकी आँखें होती है पर देख नहीं सकता। কাৰ চকু আছে কিন্তু দেখা নাপায়। ইয়াৰে উত্তৰ হ'ব গুড়িয়া আৰু চশমা। গটোত আছে वो कौन है जिसका मुँह नहीं पर बोलता है। সৌটো কোন যাৰ মুখ নাই কিন্তু কথা ক'ব পাৰে। এইটোৰ উত্তৰটো হ'ব ৰেডিঅ' আৰু ঘড়ী। খ নম্বৰত আছে किसके पैर नहीं होते पर चलता है। কাৰ ভৰি নাই কিন্তু যাব পাৰে। ইয়াৰে উত্তৰ হ'ব চাপ, নাও, চপ্পল। 12 নম্বৰত আছে आओ यह भी करे। আহা এইটোও কৰা। ক নম্বৰত আছে अपने आसपास की प्रकृति का निरीक्षण करके अपना अनुभव कक्षा में सुनाओ। নিজৰ আশে পাশে থকা প্ৰকৃতি নিৰীক্ষণ কৰি তোমালোকে নিজৰ অনুভৱ শ্ৰেণীকোঠাত শুনোৱা। খ নম্বৰত আছে प्रकृति पर आधारित 4 पंक्तियों की एक कविता लिखने का प्रयास करो। কবিতাৰ আধাৰত 4 শাৰীৰ এটা কবিতা লিখিবলৈ চেষ্টা কৰা বা প্ৰয়াস কৰা। গ নম্বৰত আছে प्रकृति विषयक अन्य कविताओं का संग्रह कर कक्षा में सुनाओ। প্ৰকৃতিৰ বিষয়ে অন্য কবিতা সংগ্ৰহ কৰি শ্ৰেণীকোঠাত শুনোৱা। তোমালোকৰ 13 নম্বৰত আছে आओ খেল খেল মে শিখে। আহা খেলি খেলি শিকো। তোমালোকক ইয়াতে দি থোৱা আছে কেইটামান শব্দ কলম, মকান, নল, লড়কা, কাগজ। ইয়াতে তোমালোকৰ প্ৰতিটো শব্দৰ লাষ্টৰ বৰ্ণকেইটাৰে পুনৰ শব্দ বনোৱা হৈছে আৰু ছাইডৰ ফালে তোমালোকক বনাব দিছে কেইটামান শব্দ। ইয়াতে হ'ব জল, লাভ, ভাৰত, तरंग, गरम। 14 নম্বৰত আছে हे अथवा हे लगाकर বাক্য को पूरा करो। ইয়াতে প্ৰথম হেটো একবচন আৰু দ্বিতীয় হেটো হৈছে বহু বচনত ব্যৱহাৰ হয়। গতিকে তলত তোমালোকক কেইটামান বাক্য দিছে, সেইকেইটাত একবচন আৰু বহু বচন উলিয়াই হে প্ৰয়োগ কৰিব দিছে। ইয়াতে আছে यह पेड़ है, এডাল গছ হয়। वे पेड़ है, সৌবোৰ গছ। यह लड़का है, এইজন ল'ৰা হয়। ये लड़के है, এইবোৰ ল'ৰা হয়। वो पक्षी है, সৌটো পক্ষী। वे पक्षी है, সৌবোৰ পক্ষী। वो घोड़ा है, সৌটো ঘোঁৰা। वे घोड़े है, সৌবোৰ ঘোঁৰা। তোমালোকক মই ধুনীয়াকৈ লিখি দিছোঁ,
এইকেইটা চাই ল'বা। 15 নম্বৰত আছে আও পাঠ মে আই কুছ শব্দকে অৰ্থ জানে। আহা পাঠত অহা কিছুমান শব্দৰ আমি অৰ্থ জানো। ইয়াতে আছে চিচ মানে চিৰ বা মূৰ। গহৰাই গম্ভীৰতা, গহৰাই মানে হৈছে গভীৰতা। তৰংগ মানে হৈছে লহৰ বা ঢৌ। মৃদুল মানে হৈছে কোমল। উমংগ মানে উৎসাহ। ধৈৰ্য মানে ধীৰজ বা ধৈৰ্য।